গুড ইভিনিং ছাত্ৰ-ছাত্ৰীসকল ঘন আৰু ঘনমূল সম্পূৰ্ণ হোৱাৰ পিছত আমি আজি আগবাঢ়িছো সূচক আৰু ঘাতলৈ সূচক আৰু ঘাতৰ ওপৰত মই অলৰেডি ভিডিও বনাই থৈছো তোমালোকৰ ক্লাস 9 আৰু 10 ৰ মই কম্বাইন ক্লাস কৰিছিলো তাতে তোমালোকে সূচক আৰু ঘাতৰ ওপৰত ডিটেইলছত পাবা তোমালোকে ক্লাস 10 ৰ প্লেলিষ্টত গৈ চালে ভিডিওটো পাবা গতিকে ভিডিওটো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা এতিয়া আমি আগবাঢ়িম ফৰ্মুলাখিনি লৈ মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা হেখিনি আমাৰ ফৰ্মুলাখিনিৰ লগতে মই তোমালোকক কবলগীয়া কথাখিনি কৈ যাম বুজাই যাম ফৰ্মুলাখিনি দিয়ে আমি আজি এতিয়া ক্লাসটো আৰম্ভ কৰিম ইয়াতে সোৱা এটো ফৰ্মুলা দিয়া আছে a to the power m into a to the power n equal to a to the power m plus n এতিয়া মই উদাহৰণ দি পেলাই বুজাইছো সোৱা ইয়াত কি আছে 2 to the power 4 into 2 to the power 6 কিয় দুইটা 2 to the power ললো সোৱা ইয়াত এটো এই ভূমিটো দুইটাৰে একে আছে নে বাৰু এটোক আমি ভূমি বুলি কওঁ আৰু এটো কি বুলি কওঁ এই ওপৰত যোনটো থাকিব তাক আমি কি বুলি কওঁ সূচক বুলি কওঁ ইয়াত সোৱা দুইটাৰে ভূমিটো আমি কি লৈছো a লৈছো নে গটিকে তাৰ উদাহৰণ লৈছো যেতিয়া এটো ফৰ্মুলা আমি উদাহৰণ লৈছো যেতিয়া গটিকে ইয়াত কি হ'ব লাগিব ভূমি দুটা একে হ'ব লাগিব ইয়াত 2 লৈছো যেতিয়া ইয়াতো 2 ল'ব লাগিব ইয়াত যদি 3 লওঁ ইয়াতো 3 ল'ব লাগিব ধৰিব পাৰিছা গটিকে যেতিয়া কি হ'ব ভূমি দুটা একে থাকিব আৰু কি হ'ব হিহন দুটাৰ মাজত পূৰণ চিন থাকিব তেতিয়া কি হ'ব হিহতৰ সূচক কিটা যোগ হৈ যাব ধৰিব পাৰিছা এই ওপৰত থকা মানটোক আমি কি বুলি কওঁ সূচক বুলি কওঁ টু দি পাৱাৰ 2 টু দি পাৱাৰ 3 টু দি পাৱাৰ মই এটো তোমালোকক আগতে ইউজ কৰিছো ধৰা 2 টু দি পাৱাৰ 2 বুলি আমি নকওঁ 2 স্কয়াৰ বুলি কওঁ 2 টু দি পাৱাৰ 3 বুলি আমি নকওঁ 2 কিউব বুলি আমি কওঁ যেতিয়া আমি বৰ্গ আৰু বৰ্গমূলৰ কথা বুজিছিলো আৰু ঘনমূলৰ কথা বুজিছিলো তাত মই এই দুটা টাৰ্ম তোমালোকক ইউজ কৰিছো গটিকে এতিয়া টু দি পাৱাৰটো কি বুজালে গম পাইছানে এই টু দি পাৱাৰ যোনটো সংখ্যা হৈ থাকিব হেতুক আমি কি বুলি কম সূচক বুলি কম আৰু এই তলত যোনটো সংখ্যা থাকিব তাক আমি ভূমি বুলি কম ধৰিব পাৰিছা এতিয়া সোৱা আমি উদাহৰণ লৈছো 2 to the power 4 into 2 to the power 6 ইয়াতে কি হৈছে সোৱা ইয়াত ভূমি একে আছে a আছে ইয়াতো a আছে ইয়াতো ভূমি 2 আছে ইয়াতো ভূমি 2 আছে আৰু মাজত কি আছে পূৰণ চিন আছে ইহতৰ মাজত কি আছে পূৰণ চিন আছে গটিকে আমি কি কৰিলো ভূমিটো একে ৰাখি পেলাই ওপৰৰ কি কৰিলো সূচক কিটা আমি যোগ কৰিলো এটোই হৈছে ফৰ্মুলা গটিকে এই ফৰ্মুলাটোৰ ইউজ কেনেকৈ কৰিব লাগিব গম পালানে উদাহৰণৰ সহায়ত মই বুজাই দিছো আৰু এটা উদাহৰণ দিও এতিয়া এটো উদাহৰণ সোৱা 4 to the power 8 into 4 to the power 7 equal to 4 to the power 8 plus 7 মানে 4 to the power কিমান হৈ গল 15 4 to the power 15 মানে কি তোমালোকে বুজি পাইছানে বাৰু ইয়াত 4 কেবাৰ পূৰণ হৈ আছে 15 বাৰ 4 to কেবাৰ হৈ থাকিব এনেকে 15 বাৰ এটো মানে 4 to the power 15 মানে এটো নহয় যে 4 ৰ লগত আমি 15 পূৰণ কৰিছো 4 to কেবাৰ পূৰণ হৈ থাকিব 15 বাৰ পূৰণ হৈ থাকিব তেনেকে ইয়াত 2 to 10 বাৰ পূৰণ হৈ থাকিব মানে 2 পূৰণ 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 2 ধৰিব পাৰিছা 2 10টা পূৰণ হৈ আছে এই পূৰণ কৰি পেলা যোনটো পূৰণফল পাম হেতুই হৈ যাব ইয়াৰ আনসাৰ ঠিক আছে আৰু 4 to the power 8 into 4 to the power 7 ইয়াত আমি এটো ফৰ্মুলা কিয় এপ্লাই কৰিলো জানানে সোৱা ইয়াত ভূমি দুটা কি হৈ আছে একে হৈ আছে আৰু মাজত কি আছে পূৰণ চিন আছে গটিকে আমি এটো ফৰ্মুলা এপ্লাই কৰিব পাৰো a to the power m into a to the power n equal to a to the power m plus n যদি ইয়াত থাকিল হেতেন তেতিয়া কিন্তু আমি এটো ফৰ্মুলাত এপ্লাই কৰিব নোৱাৰো কাৰণ ইয়াত সোৱা ভূমিটো বেলেগ বেলেগ আছে ইয়াত আছে 4 ইয়াত আছে 6 গটিকে ইয়াত একেটা ভূমিৰ কাৰণে আমাক ফৰ্মুলাটো দিছে আমি বেলেগ বেলেগ ভূমিৰ কাৰণে ফৰ্মুলাটো ইউজ কৰিব নোৱাৰো হয় গটিকে ইয়াত কি হলহেতেন এই ফৰ্মুলাটো ইউজ নহলহেতেন এতিয়া এটো সোৱা ফৰ্মুলাটো মই তোমালোকক এটা উদাহৰণ দি পেলাই বুজাই যাম যিহেতু মই আগতীয়াকে তোমালোকক এটো এখিনি বুজাই থোৱা আছে গটিকে মই ইয়াত খুব বেছি দীঘলীয়াকে নুবুজাও তোমালোকে এই ভিডিওটো চাই ললে তোমালোকৰ সব কনফিউজন ক্লিয়াৰ হ'ব গটিকে ইয়াত সোৱা a to the power m divided by a to the power n a to the power m ক কিহেৰে হৰণ কৰিছে a to the power n এৰে ইয়াত কি মন কৰিছা বাৰু ভূমি কিটা একে আছে নে a আছে নে ধৰিব পাৰিছা গটিকে ইয়াত কি হল যেতিয়া মাজত হৰণ চিন থাকিব তেতিয়া ইয়াত কি হ'ব সূচক কিটাৰ মাজত কি আহি যাব বিয়োগ চিন আহি যাব ধৰিব পাৰিছা a to the power m হৰণ a to the power n আছে গটিকে ইয়াত কি আহি যাব a to the power m minus n অথনি যোগ চিন আহিছিলে কিহৰ কাৰণে পূৰণ আছিল কাৰণে যোগ চিন আহিছিলে ক্লিয়াৰ কে তোমালোকে এই ফৰ্মুলাখিনি গুটেখিনি তোমালোকৰ মুখস্থ থাকিব লাগিব ক্লাস 9 তে পাইছা তোমালোকে এইখিনি ফৰ্মুলা গুটে ফৰ্মুলাখিনি মুখস্থ ৰাখিব লাগিব কোড কেনেকে এপ্লাই হয় একো ক'ব নোৱাৰি ঠিক আছে
গতিকে চোৱা ইয়াত হৰণ চিন আছে হয়নে গতিকে হৰণ চিন থাকাৰ কাৰণে ইয়াত বিয়োগ চিন আছে বিয়োগ চিন আহিলে হৰণ চিন থাকাৰ কাৰণে কি হ'ল ইয়াত বিয়োগ চিন আহিলে অথনি কি আছিল পূৰণ চিন আছিল সেই কাৰণে ইহতৰ মাজত কি আহিছিল যোগ চিন আহিছিল সূচক কিটা কি কৰিছিলো আমি যোগ কৰিছিলো ঠিক আছে ভূমি কিটা একে আছিল ফৰ্মুলাটো একে ফৰ্মুলা খালি অথনি পূৰণ আছিল এতিয়া হৰণ চিন আৰু অথনি যোগ আছিল এতিয়া বিয়োগ চিন ধৰিব পাৰিছা এতিয়া আমি ইয়াত কি ললো চোৱা 15 to the power 16 অলপ ডাঙৰ সংখ্যা এটা লৈছো 15 to the power 16 divided by 15 to the power 12 এতিয়া ইয়াতে কি হৈছে ভূমিটো একে হৈ আছে গতিকে আমি কি কৰিম মাজত আছে হৰণ চিন গতিকে এটো ফৰ্মুলা এপ্লাই হ'ব 15 to the power 16 minus 12 এটো প্ৰথম সূচকটোৰ পৰা দ্বিতীয়টো আমি বিয়োগ কৰিলো কিমান পালো 16 ৰ পৰা 12 গলে 4 15 to the power 4 টো হৈ গল কি আমাৰ আনসাৰ গতিকে 15 to the power 4 মানে কি ধৰিব পাৰিছা চাগে তোমালোকে মই একেবাৰে তোমালোকক বুজাই বুজাই গৈছো 15 টো কেইবাৰ পূৰণ হৈ আছে 4 বাৰ যদি ইয়াৰ ওপৰত 5 থাকিলেতেন তেনেহলে আৰু এবাৰ বাহি গলহেতেন 5 বাৰ পূৰণ হলহেতেন হয় এতিয়া আমি যাও নেক্সট ফৰ্মুলাত লৈ এতিয়া চোৱা অথনি আমি কি কৰিছিলো একে ভূমিৰ দুটা সংখ্যা পূৰণ কৰিছিলো দুটা সংখ্যা হৰণ কৰিছিলো হয় এতিয়া চোৱা ইয়াত ভূমি এটাই কিন্তু সূচক দুটা এনেকে ব্ৰেকেটৰ ভিতৰত এটা সূচক আছে আৰু ব্ৰেকেটৰ বাহিৰত এটা সূচক আছে গতিকে তেনেকুৱা থাকিলে আমি কি কৰিম চোৱা এই ব্ৰেকেটটো আঁতৰি যোৱা মানে কি হৈ যাব জানানে কিহতৰ মাজত পূৰণ চিন আহি যাব 10 to the power 4 তাৰ ওপৰত আকৌ ব্ৰেকেট দি পেলাই কি আছে 6 আছে গতিকে আমি কি কৰিম 4 আৰু 6 টো পূৰণ কৰিম 6 4 গুণ কিমান 24 10 to the power 24 মানে ইয়াত আমি কি বুজিলো 10 টো কেইবাৰ পূৰণ হৈ আছে 10 টো 24 বাৰ পূৰণ হৈ আছে 10 10 10 10 এনেকে 24 বাৰ পূৰণ হৈ আছে ধৰিব পাৰিছা এতিয়া আমি যাও নেক্সট ফৰ্মুলাটো লৈ ইয়াত চোৱা অথনি আমি কি পাই আছিলো যে হিহতৰ ভূমিখিনি একে আছিল হয়নে ভূমি একে একে থাকা সংখ্যাৰ কাৰণে আমি ফৰ্মুলা বিলাক পাইছিলো গতিকে এতিয়া চোৱা হিহতৰ কি হৈ আছে ভূমিটো বেলেগ বেলেগ a to the power m আৰু b to the power m এটো a আৰু b টোক আমি কি বুলি কওঁ ভূমি বুলি নকওঁ জানো ইয়াত ভূমি দুটা বেলেগ বেলেগ কিন্তু চোৱা সূচকটো একে এবাৰ ফৰ্মুলাটো উল্টা হৈ গৈছে অথনি ভূমি একে পাইছিলো এতিয়া আমি কি পাইছো সূচক একে পাইছো গতিকে কি হৈছে a to the power m into b to the power m তেতিয়া কি হৈ যাব এই ভিতৰৰ এই সংখ্যা দুটা মানে ভূমি দুটা কি হৈ যাব পূৰণ হৈ যাব আৰু তাৰ ওপৰত আমি কি বহাই দিম এই ওপৰৰ সূচকটো আমি বহাই দিম কাৰণ কি হৈছে দুইটাতে সূচকটো একেটাই আছে হয়নে ইয়াতো m আছে ইয়াতো m আছে গতিকে আমি m বহাই দিম ইয়াত চোৱা ভূমি কিটা আমি বেলেগ বেলেগ লৈছো এটা ভূমি আছে 4 এটা আছে 11 কিন্তু সূচক কিটা চোৱা একে একে আছে 5 আৰু 5 গতিকে ফৰ্মুলা মতে আমি কি কৰিব লাগিব এটো মানে a b মানে কি হৈ আছে a b টো পূৰণ হৈ আছে a into b হৈ আছে গতিকে 4 into 11 হল 4 into 11 কৰিলে কিমান 44 44 আৰু তাৰ ওপৰত কি বহি যাব এই সূচক যেহেতু দুইটা একেটা তাৰ এটা বহি যাব 5 ক্লিয়াৰ হৈছে এতিয়া চোৱা অথনি কি আছিল ইহত দুটাৰ মাজত পূৰণ চিন আছিল ভূমি বেলেগ বেলেগ আছিল সূচক একে আছিল আৰু ইহতৰ মাজত পূৰণ চিন আছিল তেতিয়া আমি কি কৰিছিলো এই ভূমি দুটা পূৰণ কৰি তাৰ ওপৰত সূচকটো আমি লিখি দিছিলো যেহেতু সূচক একেটাই আছে দুইটা সংখ্যাৰে হয় গতিকে ইয়াত চোৱা আমি উদাহৰণ হিচাপে কি ললো 13 to the power 8 divided by 12 to the power 8 13 to the power 8 ক আমি কিহেৰে হৰণ কৰিছো 12 to the power 8 এৰে এতিয়া ভূমিটো বেলেগ বেলেগ ইয়াত ভূমি 13 ইয়াত ভূমি 12 আৰু সূচক কিটা একে চোৱা সূচক কিটা কি হৈ আছে একে আছে গতিকে এটো ফৰ্মুলাত পৰি আছে গতিকে এতিয়া কি হৈ যাব যেহেতু ইহতৰ মাজত হৰণ চিন আছে আমি কি কৰিম ইহত দুটাক এটাৰে আনটো হৰণ কৰি দিম 13 ক আমি 12 ৰে হৰণ কৰিলো তাৰ পাছত টু দি পাৱাৰ কিমান আহি গল 8 আহি গল 13 divided by 12 whole to the power 8 আহিলে ধৰিব পাৰিছা তোমালোকে যদি ব্ৰেকেটটো নিদিয়া তেতিয়া কিন্তু ভুল হ'ব অথনি আমি কি পাইছিলো ab to the power m পাইছিলো হয়নে আগৰ ফৰ্মুলাটোৰ কথা মই কৈ আছো ab to the power m পাইছিলো আমি ইয়াত কি আছিল পূৰণ চিন আছিল তেতিয়া আমি কি পাইছিলো এই দুটাক পূৰণ কৰিছিলো ভূমি দুটাক পূৰণ কৰি সূচকটো আমি ওপৰত লিখি দিছিলো হয় গতিকে পূৰণ কৰোতে আমাৰ কি হৈছিল ধৰা মই ধৰিলো a টো 13 এ ধৰিলো a টো 13 এ ধৰিলো আৰু b টো ধৰিলো 12 পূৰণ 12 এটো উদাহৰণকে মই লৈ প্লাই তোমালোকক বুজাই দিছো হৰণৰ জায়গা জেনিবা তাত কি আছিল পূৰণ আছিল 13 to the power 8 into 12 to the power 8 এটো আছিল তেতিয়া কি হৈ যাব 13 into 12 to the power 8 তাৰ পাছত কি হ'ব জানানে এই ব্ৰেকেট চিনটো কিন্তু তোমালোকে দিবই লাগিব এই ব্ৰেকেট চিনটো যদি নিদিয়া
তোমালোকে কি বুজোৱা হ'ব জানানে মই তোমালোকৰ ভুলটো দেখাই দিছো এই ব্ৰেকেট চিনটো যদি নিদিয়া তেতিয়া কি হ'ব মই বুজাই দিছো এই ব্ৰেকেট চিনটো নিদিয়াকে যদি তোমালোকে এনেকে লিখা তেনেহলে কি বুজাব জানানে এই পাৱাৰটো অকল 12 ৰ ওপৰতহে আছে বুলি বুজাব সূচকটোৱে অকল 12 ৰ ওপৰত আছে বুলিহে বুজাব 13 ৰ ওপৰত আছে বুলি নুবুজাব তেতিয়া তোমাৰ আনসাৰটো কি বুলি ধৰা যাব জানানে 13 পূৰণ 12 টো কেইবাৰ পূৰণ হ'ব 8 বাৰ পূৰণ হ'ব 12 12 12 12 12 এনেকে কেইবাৰ পূৰণ হ'ব 8 বাৰ পূৰণ হ'ব ধৰিব পাৰিছা গতিকে তোমালোকৰ ফৰ্মুলাটো যদি তোমালোকে ব্ৰেকেটটো নিদিয়া গুটেই তোমালোকৰ আনসাৰটোৱে ভুল ওলাব গতিকে যেতিয়া ব্ৰেকেট দিবা তেতিয়া কি বুজাব জানানে যেতিয়া এই ব্ৰেকেটটো দি দিলা তেতিয়া কি বুজাব এই 8 টো 13 টোৰ ওপৰতো আছে আৰু এই 8 টো 12 ৰ ওপৰতো আছে মানে তোমালোকে কি কৰিব পাৰা 13 আৰু 12 ক পূৰণ কৰি পেলাই তাৰো তোমালোকে টু দি পাৱাৰ 8 লব পাৰা বা তোমালোকে এটোও কৰিব পাৰা 13 টোক 8 বাৰ পূৰণ কৰিব পাৰা তাৰ পূৰণ আকৌ 12 টোক 8 বাৰ পূৰণ কৰিব পাৰা ধৰিব পাৰিছা ক্লিয়াৰ হৈছে কনফিউজনটো যদি তোমালোকে এই ব্ৰেকেটটো নিদিয়া তেনেহলে কি বুজাব জানানে দুইটাৰ ওপৰতে এই সূচকটো থকা নুবুজাব অকল এটো সংখ্যাৰ ওপৰতহে সূচকটো থকা বুজাব সেই কাৰণে ব্ৰেকেটটো মোস্ট ইম্পৰ্টেন্ট আৰু ইয়াত চোৱা 13 divided by 12 13 ক আমি 12 ৰে হৰণ কৰিলো a by b হয়নে গতিকে a ক আমি b ৰে হৰণ কৰিছিলো তাৰ ওপৰত আমি সূচকটো লিখি দিছিলো যেহেতু দুইটাৰে সূচক একে গতিকে ইয়াতো আমি ফৰ্মুলা মতে আগবাঢ়িলো 13 ক 12 ৰে হৰণ কৰিলো তাৰ পিছত হোল ব্ৰেকেট দি পেলাই আমি কি লিখিলো 8 লিখিলো কাৰণ সূচক দুইটাৰে একে ঠিক আছে এতিয়া চাবা ব্ৰেকেটটো যদি তোমালোকে নিদিয়া তেনেহলে তোমালোকে কি বুজাবা যেনিবা তোমালোকে এক্সামত এনেকে লিখি থৈ আহিলা ঠিক আছে তেতিয়া মানে কি বুজাব জানানে অকল 13 ৰ ওপৰতহে 13 টোহে 8 বাৰ পূৰণ হৈ আছে 12 ৰ ওপৰত এই সূচকটো নাই এটো মানে কি বুজাইছে 13 টো 8 বাৰ পূৰণ হৈ আছে তাক আমি কিহেৰে হৰণ কৰিছো 12 টো 8 বাৰ পূৰণ কৰি পেলাই তাক আমি হৰণ কৰিছো ইয়াৰ মিনিংটো তোমালোকে বুজি পাইছানে 13 টো 8 বাৰ পূৰণ কৰিছো 13 পূৰণ 13 পূৰণ 13 পূৰণ 13 পূৰণ 13 এনেকে 8 বাৰ পূৰণ কৰি আমি যোনটো পূৰণ ফল পাইছো সেই পূৰণ ফলটো 12 টো 8 বাৰ পূৰণ কৰি 12 পূৰণ 12 পূৰণ 12 পূৰণ 12 এনেকে 8 বাৰ পূৰণ কৰি হৰণ কৰিছো তাক এটো শৰ্টকাট ফৰ্মুলাত আমি কেনেকে লিখিলো যে 13 ক 12 ৰে হৰণ কৰি যিমান পাম ইয়াত ভাগফল যিমান হ'ব তাক আমি 8 বাৰ পূৰণ কৰি দিলে আনসাৰটো আমি অংকৰ আনসাৰটো পাই যাম গতিকে ইয়াত এতিয়া কি বুজালে চোৱা 13 টো 8 বাৰ পূৰণ কৰা হ'ল তাক হৰণ কৰিলো আমি কিহেৰে 12 ৰে ডিফাৰেন্সটো ধৰিব পাৰিছানে ইয়াত আমি 13 টো 8 বাৰ পূৰণ কৰি কিহেৰে হৰণ কৰিছিলো 12 টো 8 বাৰ পূৰণ কৰি হেতুৰে হৰণ কৰিছিলো কিন্তু ইয়াত যদি তোমালোকে ব্ৰেকেটটো নিদিয়া তেনেহলে কি বুজাব জানানে 13 টো 8 বাৰ তোমালোকে পূৰণ কৰিলা কিন্তু তাক হৰণ কৰিলা অকল 12 ৰে ঠিক আছে গতিকে এই ব্ৰেকেট ডালৰ প্ৰয়োজনীয়তা কিমান তোমালোকে ধৰিব পাৰিছা যদি ব্ৰেকেট নিদিয়া গুটে আনসাৰে তোমালোকৰ ভুল হ'ব ঠিক আছে এতিয়া আহো আমি নেক্সট ফৰ্মুলাটো লৈ a to the power 0 equal to 1 a to the power 0 equal to 1 এতিয়া উদাহৰণটো দি বুজাইছো তোমালোকে 12 ৰ ওপৰতে লাগিলে 0 থাকক আনসাৰ কিমান হ'ব 1 হ'ব ঠিক আছে এই সংখ্যাটোৰ ওপৰতে লাগিলে 0 থাকক আনসাৰ কিমান হ'ব জানানে 1 হ'ব ধৰিব পাৰিছা যিমানেই ডাঙৰ সংখ্যা নহওক কিয় হিহঁতৰ যদি সূচকটো 0 হয় তেনেহলে আনসাৰটো আমাৰ মুখতে থাকিব লাগিব আমি কি জানিব লাগিব যে জি সংখ্যাৰ ওপৰতে টু দি পাৱাৰ 0 নাথাকক মানে কি সূচকটো লাগিলে জি সংখ্যাৰ ওপৰতে 0 নাথাকক কিয় আনসাৰটো সদায় কি হ'ব 1 হ'ব ঠিক আছে ধৰিব পাৰিছা লাগিলে সংখ্যাটো মাইনাসতে থাকক মাইনাস ধৰা 41405 টু দি পাৱাৰ 0 এই 0 টো থাকা মানে সকলো শেষ আনসাৰ কিমান হ'ব 1 লাগিলে ভগ্নাংশ থাকক 55/26 টু দি পাৱাৰ 0 ইকুৱেল টু 1 যিকোনো সংখ্যাৰ ওপৰতে যদি সূচকটো 0 থাকে তেনেহলে আনসাৰ কি হ'ব 1 হ'ব ঠিক আছে এতিয়া চোৱা a to the power -1 সূচকৰ জায়গাত আমি কি দেখিছো -1 আছে হয়নে সূচকৰ জায়গাত কি আছে -1 আছে অথনিলৈকে আমি কি পাইছিলো পজিটিভ সংখ্যাই পাইছিলো প্লাস থকা সংখ্যাই একো চিন নাথাকা মানে কি প্লাস থাকাই বুজায় হয়নে m n এইবিলাকত আমি কি পাইছিলো হেবিলাক আমি পজিটিভ সংখ্যা বুলি ধৰিব লাগিব কাৰণ তাৰ আগত একো সিম্বল আমাক দিয়া নাই প্লাস মাইনাস একো দিয়া নাই এতিয়া তোমালোকক নেগেটিভ সংখ্যাৰ কথা কব তেতিয়া কি হ'ব জানেন মাইনাসটো তোমালোকক কেনেকে মেনশন কৰি দিব ঠিক আছে গতিকে a to the power -1 মানে এই ফৰ্মুলাটো কি হৈ যাব যিকোনো সংখ্যাৰ ওপৰত যদি সূচকটো কি হয় -1 থাকে তেনেহলে কি হৈ যাব 1/a
এতিয়া মানে কি হ'ব জানানে ইয়াত চোৱা উদাহৰণটো 5 to the power minus 1 আছে এতিয়া আমি কি জানো যিকোনো সংখ্যাৰ তলতে কি থাকে এটা 1 থাকে নে বাৰু মই কৈছিলো নে ক্লাস 9 আৰু 10 ৰ কম্বাইন ভিডিও কিটা যদি তোমালোকে এবাৰ চাই লোৱা তোমালোকৰ গুটে বেসিক কনসেপ্টছ খিনি ক্লিয়াৰ হৈ যাব তাতে মই এইবিলাক সৰু সৰু কথাবিলাক তাতে মই বুজাই থৈছো ক্লাস 9 আৰু 10 দুইটাৰ কাৰণে তোমালোকে ক্লাস 10 ৰ প্লেলিষ্টত চালে পাই যাবা গতিকে তাত মই কৈছিলো যে প্ৰতিটো দুটা সংখ্যাৰ তলতে কি থাকে এটা 1 থাকে হল গতিকে আলটিমেটলি কি হল যে ইয়াৰ ওপৰত -1 আছে হল এতিয়া আমি কি কৰিম জানানে এটো লুটি খুৱাই দিম 5 ৰ তলত এনে আমি কি জানো দুটা সংখ্যাৰ তলত 1 টো থাকে কিন্তু যদি টু দি পাৱাৰ -1 থাকে সূচকৰ জায়গাত কি হয় -1 হয় তেনেহলে এটো কি হৈ যাব লুটি খাই যাব 1/5 হৈ যাব ঠিক আছে ধৰা এটোৰ জায়গাত আমি ধৰিলো এটা ভগ্নাংশ ধৰিছো তেতিয়া তোমালোকৰ বেছি ক্লিয়াৰ হ'ব 49/5 to the power -1 ঠিক আছে এটো ভগ্নাংশ আকাৰে দিয়া আছে 49 ক আমি কিহেৰে হৰণ কৰিছো 5 49/5 to the power -1 এতিয়া এটো লুটি খালে কি হৈ যাব এটো লব এটো হৰ হয়নে ই ওপৰলে গুছি যাব লবৰ জায়গালে গুছি যাব ই হৰৰ জায়গালে গুছি আহিব ই ওপৰলে গুছি যাব 5 টো ওপৰলে গুছি যাব 49 টো তললে গুছি আহিব গতিকে কি হৈ যাব 5/49 ধৰিব পাৰিছা ধৰা থাকিলে -4 to the power -1 আমি কি জানো এই সংখ্যাটোৰ তলত কি হ'ব এটা 1 আছে হয় সকলো সংখ্যাৰ তলতে এটা 1 থাকে গতিকে 1 টো ওপৰলে গুছি যাব -4 টো তললৈ গুছি আহিব লুটি খুৱাই দিলে হল হৰটোক লবৰ জায়গালে নিবা লবটোক হৰৰ জায়গালে নিবা ঠিক আছে ভগ্নাংশ দিলেটো কোনো চিন্তাই নাই তোমালোকে অটোমেটিক্যালি কৰিব পাৰিবা গতিকে যিকোনো সংখ্যাৰ ওপৰতে যদি তোমালোকে সূচকটো কি দেখা -1 দেখা তেনেহলে কি হল সংখ্যাটো লুটিয়াই দিলে হল লবটো হৰৰ জায়গালে নিবা হৰটো লবৰ জায়গালে নিবা সো মই তোমালোকক ভগ্নাংশৰ উদাহৰণ আগৰ অংকটোতে দি দিছিলো হয়নে তেতিয়া মই কি ধৰিছিলো এটোক এটা ভগ্নাংশ হিচাপে ধৰিছিলো ঠিক আছে এটোৰ জায়গাত মই কি ধৰিছিলো এটা ভগ্নাংশ হিচাপে ধৰিছিলো কিন্তু ইয়াত চোৱা হেতুৱে তোমালোকক a/b হিচাপে দিছে ইয়াত ভগ্নাংশটো দেখুৱাই দিছে a/b ভগ্নাংশ আকাৰত আছে তেতিয়া কি হৈ যাব হৰটো লব হৈ যাব লবটো হৰ হৈ যাব মই কোৱা কথাটোৱে ঠিক আছে গতিকে এটো ফৰ্মুলা চালে তোমালোকৰ আৰু ক্লিয়াৰ হ'ব মনত ৰাখিবলৈ উজু হ'ব গতিকে এতিয়া 5/4 to the power -1 অথনিটো মই কৈয়ে গলো কি হৈ যাব 4/5 ধৰিব পাৰিছা মই ইয়াত চাগে আৰু তোমালোকক আৰু বুজাবলগীয়া নাই কাৰণ মই আগৰ উদাহৰণটোতে তোমালোকক বুজাই দিছিলো তাত মই কি ধৰিছিলো এটোক এটা ভগ্নাংশ হিচাপে ধৰি পেলাই তোমালোকক বুজাই দিছিলো ধৰিব পাৰিছা এবিলাকৰ তোমালোকক এমসিকিউ আকাৰে আহিব পাৰে বা 1 মাৰ্কৰ কোৱেশ্চন হিচাপে আহিব পাৰে গতিকে এই ফৰ্মুলাবিলাক তোমালোকে মনত ৰখাটো কিন্তু মোস্ট ইম্পৰ্টেন্ট এতিয়া মই তোমালোকক দুটা ফৰ্মুলা একেলগে বুজাই দিম ইয়াত আছে সোৱা n equal to 1 যদি n যুগ্ম যদি n অযুগ্ম এখিনি কথা মই তোমালোকক যেতিয়া বৰ্গ আৰু বৰ্গমূল ঘন আৰু ঘনমূলৰ কথা কৈছিলো তাৰ মাজে মাজে কিন্তু মই কৈ গৈছিলো তোমালোকৰ মেবি মই যেতিয়া এতিয়া কম তোমালোকৰ সাগে ৰিৱাইন্ড হ'ব মন কৰি যাবা তোমালোকে ইয়াত কি কৈছে সোৱা -1 ইয়াত ভূমিটো কি আছে -1 to the power n ইয়াত ব্ৰেকেটটো কিয় ইউজ কৰিলে জানানি মাইনাস চিনটো যে আছে গতিকে ব্ৰেকেট চিনটো তাত ইউজ কৰিছে ঠিক আছে গতিকে -1 to the power n equal to 1 যদি n যুগ্ম ইয়াত ফৰ্মুলা হিচাপে তোমালোকে মনত ৰখাৰ দৰকাৰ নাই মই তোমালোকক কৰি দেখুৱাই দিছো n যুগ্ম হলে মই আটাইতকৈ সৰু যুগ্ম সংখ্যাটোকে ধৰিছো 2 ধৰিছো ঠিক আছে তেতিয়া আমাৰ আনসাৰ কি হৈ যাব জানানে 1 হ'ব কিহৰ কাৰণে হ'ব হেতু সোৱা -1 to the power 2 হেতু মানে কি বুজায় এই সূচকটো যিমান থাকিব এই সংখ্যাটো কিমান হ'ব কিমান বাৰ পূৰণ হ'ব গতিকে ইয়াত যেহেতু টু দি পাৱাৰ 2 আছে গতিকে এই সংখ্যাটো কেইবাৰ পূৰণ হ'ব দুবাৰ -1 into -1 ধৰিব পাৰিছা গতিকে মাইনাসে মাইনাসে পূৰণ হৈ প্লে কি হ'ব প্লাস হ'বনে +1 হ'বনে +1 বুলি আমি নিলিখো আমি কি লিখো অকল 1 লিখো তেতিয়া আমি কি বুজিম যে আনসাৰটো প্লাসত আহিছে ধৰিব পাৰিছা এতিয়া আমি আৰু এটা উদাহৰণ লওঁ -1 to the power 8 এটো কিন্তু কি হ'ব জানানে
1 এ হ'ব কিয় 1 হ'ব চাবা -1 টো কেইবাৰ পূৰণ হৈ আছে সূচকটোৱে কি বুজায় যে সংখ্যাটো কেইবাৰ পূৰণ হৈ থাকিব 8 বাৰ পূৰণ হৈ আছে হয়নে -1 পূৰণ -1 পূৰণ -1 পূৰণ -1 পূৰণ -1 পূৰণ -1 -1 পূৰণ -1 8 বাৰ পূৰণ হৈ আছে হয়নে -1 টো কেইবাৰ পূৰণ হৈ আছে 8 বাৰ পূৰণ হৈ আছে ধৰিব পাৰিছা গতিকে এতিয়া ইয়াত কি হ'ব মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে প্লাস আলটিমেটলি আনসারটো গৈ কি হ'বগে জানানে 1 কাৰণ কি হ'ল মাইনাসে মাইনাসে প্লাস হ'ল যেহেতু যুগ্ম সংখ্যক আছে হয়নে মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে প্লাস মাইনাসে মাইনাসে প্লাস গুটেখিনি প্লাস 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 হৈ গৈ প্লে কিমান হ'ল আনসার 1 হ'লগে এতিয়া যদি এই 8 ৰ জায়গাত আমি 9 কৰি দিও দে 8 ৰ জায়গাত যদি আমি 9 কৰি দিও কি হৈ গল 9 টো যুগ্ম সংখ্যা হয়নে বাৰু ইয়াৰ লগত আৰু এটা কি হ'ব -1 আৰু এটা পূৰণ হ'ব হয়নে এতিয়া আমি কি পাইছিলো যে মাইনাসে মাইনাসে প্লাস হ'ল মাইনাসে মাইনাসে প্লাস হ'ল মাইনাসে মাইনাসে প্লাস হ'ল মাইনাসে মাইনাসে প্লাস হ'ল আকৌ সেই প্লাসটোৱে আৰু এই মাইনাসটোৱে কি হৈ যাব জানানে আনসারটো -1 হৈ যাব ধৰিব পাৰিছা যুগ্মত কি হয় সংখ্যাবিলাক জোৰ পাতি পাতি থাকে গতিকে মাইনাস মাইনাস টো জোৰ হৈ পেলাই কি হৈ যায় প্লাস হৈ যায় মাইনাস মাইনাস টো জোৰ হৈ পেলাই কি হৈ যায় প্লাস হৈ যায় মাইনাস মাইনাস টো জোৰ হৈ পেলাই কি হৈ যায় প্লাস হৈ যায় কিন্তু যেতিয়া অযুগ্ম হৈ যায় তেতিয়া কি হৈ যায় ইহত জুৰিয়াকৈ নাথাকে এটা এক্সট্ৰাকে থাকি যাব গম পাইছা ইহত সব জুৰিয়াকে থাকিলে 8টা আমি আন পাই গলো কিন্তু আছে কিমান 9 জুৰিয়া নহয় কিন্তু গটিকে বাকি কিমান থাকিলে এটা -1 বাকি থাকি গল হয়নে আমি ইয়াত জিমানে প্লাস না পাও জুৰা কৰি কৰি জিমানে প্লাস না পাও কিন্তু হে প্লাসটো গৈ মাইনাসৰ লগত মিলি কি হৈ যাব জানানে আগত মাইনাস চিন আহি যাব ধৰিব পাৰিছা ক্লিয়াৰ হৈছে আৰু ইয়াত আমি মাইনাস চিন থাকিলে সদায় তোমালোকে কি কৰিবা ব্ৰেকেট ইউজ কৰিবা নহলে এনেকে লিখি থৈ নাহিবা কিন্তু এনেকে লিখিলে তোমালোকে ভুল হ'ব মাইনাসও দিয়া যদি ইয়াত ইনটু থাকে তেনেহলে কিন্তু ভুল হ'ব এটো একদম সাধাৰণ কথা তোমালোকে মাইনাসৰ সংখ্যাবিলাক লিখোতে সদায় কি কৰিব জানানে ব্ৰেকেটৰ ভিতৰত লিখিবা ঠিক আছে ধৰিব পাৰিছা গটিকে ক্লিয়াৰ হৈছে নে কিহৰ কাৰণে যেতিয়া n টো যুগ্ম হয় তেতিয়া 1 কিয় হয় আৰু n টো যেতিয়া অযুগ্ম হয় তেতিয়া -1 কিয় হয় ক্লিয়াৰ হৈছে বাকিবিলাক সংখ্যাৰ ক্ষেত্ৰতো কিন্তু এনেকুৱাই ইয়াত তোমালোকক -1 ৰ কথা কৈছে মই তোমালোকক বাকিবিলাক एग्जांपल দিও একেবাৰে বুজাই দিছো এতিয়া এটো আমি কি হিচাপে পাইছিলো ফৰ্মুলা মই কৈছো তোমালোকক ফৰ্মুলা হিচাপে মনত ৰাখিব নালাগে মই তোমালোকক কিহৰ কাৰণেনো এনেকুৱা হৈছে মই হেতু তোমালোকক বুজাই দিছো গতিকে দিয়া তোমালোকৰ মনত ৰৈ যাব এতিয়া আমি বেলেগ সংখ্যাৰ ক্ষেত্ৰটো চাম এতিয়া জেনিবা আছে -5 টু দি পাৱাৰ 2 আৰু এটা আছে -5 টু দি পাৱাৰ 3 অথনি আমি কি পাইছিলো -1 টু দি পাৱাৰ n পাইছিলো হয়নে গটিকে n টো এবাৰ যুগ্ম হৈছিলে এবাৰ অযুগ্ম হৈছিলে ইয়াত -1 ৰ জায়গাত আমি কি ললো -5 ঠিক আছে গটিকে এই টুটোৱে কি বুজাইছে বাৰ -5 টো কেইবাৰ পূৰণ হৈ আছে দুবাৰ পূৰণ হৈ আছে হয় সূচকৰ কাম হেতুৱে কেইবাৰ পূৰণ হৈ থাকে হেতু আমাক বুজাই দিয়ে ইয়াত কেইবাৰ পূৰণ হৈ আছে তিনিবাৰ -5 ইনটু -5 ইনটু -5 এতিয়া চোৱা ইয়াত কি হৈ যাব আনসারটো আনসার কি হ'ব 5 গুণ কিমান হ'ব 25 হ'ব হেতু আমাক নালাগে মই তোমালোকক চিনটোৰ ওপৰতহে গুৰুত্ব দিছো ঠিক আছে গটিকে চিনটোৰ ওপৰত গুৰুত্ব দিলে কি হ'ব এটোটো আমি পূৰণ কৰিব লাগিবই 5 গুণ 25 হ'বই কিন্তু তাৰ আগৰ চিনটো কি হ'ব মাইনাসে মাইনাসে প্লাস হৈ যাবনে কিন্তু আমি কি হয় প্লাসটো আমি নিলিখো একো চিন নাথাকা মানে আমি কি বুজো যে পজিটিভ হতে আছে সংখ্যাটো ঠিক আছে এতিয়া ইয়াত চাবা 5 গুণ 25 গুণ 125 এটো জানো কাৰণে মই লিখি ৰৈছো পূৰণ ফলটো কিন্তু মই পূৰণ ফলটোৰ ওপৰত গুৰুত্ব দিয়া নাই চিনটোৰ ওপৰত গুৰুত্ব দিছো ইয়াত চাবা কি হ'ল মাইনাসে মাইনাসে প্লাস হ'ল হয় আকৌ হে প্লাসে মাইনাসে কি হৈ যাব জানানে মাইনাস আনসারটো আগত কি আহিব মাইনাস অথনি 1 আছিলে এতিয়া মই তাৰ জায়গাত কি লৈছো যিকোনো সংখ্যাৰ অকল যে -1 থাকিলেহে হেতু এপ্লাই হ'ব তেনেকুৱা কথা নহয় -5 ৰ ক্ষেত্ৰতো একেটাই হ'ব দুটা -5 পূৰণ কৰাৰ কাৰণে আমি ইয়াত আনসারটো কিহত পালো পজিটিভ সংখ্যা এটা পালো হয় +25 পালো কিন্তু ইয়াত চোৱা -5 টু দি পাৱাৰ 3 এটো কি হৈ আছে যুগ্ম সংখ্যা জানো যুগ্ম সংখ্যা আছে গটিকে ইয়াত জুৰিয়া হৈ নাথাকে চোৱা এটা জোৰা আমি পালো
-5 into -5 এটা আকৌ অকলশৰীয়াকৈ থাকি গ'ল গতিকে -5 পূৰণ কৰি মাইনাছে পূৰণ কৰি আমি প্লাছ পালো কিন্তু সেই প্লাছটো আকৌ মাইনাছৰ লগত পূৰণ হৈ কিমান হৈ গ'ল মাইনাছ হৈ গ'ল ধৰিব পাৰিছা ক্লিয়াৰ হৈছে অকল যে -1 থাকিলেহে হেতু খাটিব তেনেকুৱা নহয় বেলেগ বেলেগ সংখ্যাৰ ক্ষেত্ৰতো এটোই খাটিব এতিয়া আমি আগবাঢ়ো অনুশীলনী R4 লে যেহেতু এখিনি তোমালোকে পায়ে আহিছা মানে ক্লাস 9 বা 8 ত পাই আহা বস্তু গতিকে মই ইমান বেছি বহলাই থকা নাই গতিকে আমি এতিয়া অনুশীলনীলৈ আগবাঢ়ো মান নিৰ্ণয় কৰিব দিছে 11 টু দি পাৱাৰ 3 গতিকে 11 টো কি হৈ আছে তাত ভূমি হৈ আছে আৰু 3 টো কি হৈ আছে সূচক হৈ আছে হয় এখিনটো তোমালোকে জানাই নাম্বাৰ 1 কি আছে 11 টু দি পাৱাৰ 3 এটোই আমাক কি বুজাইছে যে 11 টো 3 বাৰ পূৰণ হৈ আছে গতিকে 11 পূৰণ 11 পূৰণ 11 কৰি পেলাই যোনটো পূৰণ ফল পাবা হেতুই তোমালোকৰ উত্তৰ নহব জানো গতিকে 121 আৰু 11 পূৰণ কৰিলে আনসাৰটো কিমান হ'ব জানানে 1331 এটো প্ৰথম বুলি মই তোমালোকক কৰি দেখুৱাইছো পূৰণটো বাকিখিনি তোমালোকে নিজে কৰিবা তাৰ পাছত চোৱা 2 নম্বৰটো আছে 2 into 10 to the power 3 যে 2 পূৰণ এটো মই তোমালোকক আগতে কৈ থৈছিলো নে যে এনেকে 10 থাকি পেলাই তাৰ ওপৰত যদি 5 থাকে তেৰ শূন্যৰ সংখ্যা আমি কেটা দিব লাগিব 1 2 3 4 5টা ইয়াত কেটা আছে 10 to the power কি আছে 3 গটিকে আগত কি আছে এটো 1 আছে হয়নে 10 বা 100 বা 1000 এনেকুৱা থাকিলে আমি কি কৰিব লাগে হেমতে শূন্যখিনি বহাই গলি হল যদি ধৰা ইয়াত থাকিলে হেতেন মই ধৰিছো 2 into 10 to 100 to the power 3 থাকিলে হেতেন হা ইয়াত তো 10 to the power 3 আছে গটিকে আনসার ইয়াত শূন্য কেটা হ'ব 3টা ঠিক আছে এতিয়া চোৱা ইয়াত মানে কি বুজাইছে যে 100 তো 3 বাৰ পূৰণ হৈ আছে ইয়াত আমাক কি বুজাইছে যে 10 তো 3 বাৰ পূৰণ হৈ আছে গটিকে এটো মানে 10 পূৰণ 10 আলটিমেটলি কেটা শূন্য হ'ব এটা দুটা তিনটা ঠিক আছে ইয়াত চোৱা 2 into কি হ'ব জানানে ইয়াত ভাঙি লিখিবলৈ গলে মই ভাঙি লিখি দেখুৱাইছো তোমালোকক 100 into 100 into 100 এতিয়া এই শূন্য সংখ্যা কিমানটা আছে ইয়াত দুটা আছে হয়নে ডাবল ডাবল কে কেটা বাহিলে চোৱা 1 2 3 4 5 6 শূন্যৰ সংখ্যাটোৰ লগত তোমালোকে ইয়াত থকা সূচকটো পূৰণ কৰি দিয়া শূন্য কেটা হ'ব তোমালোকে গম পাই যাবা একৰ পাছত কেটা শূন্য আহিব 6 1 2 3 4 5 6 ইয়াত কেটা এখিনি নকৰাকে এখিনিটো এটো জেনাৰেল প্ৰসেস ঠিক আছে এটো সবেই কৰিব পাৰে ঠিক আছে কিন্তু জেনাৰেল নকৰাকে তোমালোকে মুখতে কেনেকে উলিয়াব পাৰিবা চোৱা শূন্য কেটা আছে দুটা সূচক কি আছে 3 গটিকে 2 3 গুণ কিমান হৈ যাব 6 হৈ যাব গটিকে শূন্যৰ সংখ্যা কেটা হৈ যাব 6টা হৈ যাব ঠিক তেনেকে চোৱা 4 into 1000 to the power 3 ধৰিলো এটো যদি আমি জেনাৰেল নিয়মত লিখিব যাও তেনে হলে কি হ'ব জানানে 1000 into 1000 into 1000 হয় গটিকে আনসার কিমান হৈ যাব 4 পূৰণ 1 2 3 4 5 6 7 8 9টা শূন্য একৰ পিছত 1 2 3 4 5 6 7 8 9টা শূন্য তিনটা তিনটাকে কেটা শূন্য হৈ যাব 9টা শূন্য হৈ যাব কিন্তু যদি আমি এখিনি নকৰাকে আমি মুখত উলিয়াবলৈ চাও ইয়াত শূন্য কেটা আছে তিনটা আছে 3 ৰ লগত 3 পূৰণ কৰি দিয়া 3 3 গুণ কিমান 9টা গটিকে একৰ পিছত শূন্যৰ সংখ্যা কেটা হৈ যাব 9টা ধৰিব পাৰিছা এখিনি নকৰাকে তোমালোকৰ নকৰাকে কেনেকে উলিয়াব পাৰা শৰ্ট মেথডত কেনেকে উলিয়াব পাৰা মই হেতুহে কৈছো ঠিক আছে ক্লিয়াৰ হৈছে এতিয়া আমি কি হৈ গল এটা যেহেতু শূন্য আছে গটিকে 1 3 গুণ কিমান হৈ যাব 3 গটিকে শূন্যৰ সংখ্যা কেটা হৈ গল 3টা 2 গুণ কিমান হ'ব 2 তাৰছত শূন্য 3টা আনসার কিমান হৈ যাব 2000 এইবিলাক কথা মই তোমালোকক বৰ্গ আৰু বৰ্গমূল ঘন আৰু ঘনমূলটো বহুত বাৰ কৈ আহিছো গটিকে তোমালোকে যদি মনোযোগ দি চাইছা তেনে হলে এইখিনি তোমালোকৰ কাৰণে ইজি হ'ব নাম্বাৰ 3 টো চোৱা এতিয়া চোৱা এটো ফৰ্মুলা আমি কি পাইছিলো যে এটা ফৰ্মুলা পাইছিলো a to the power -1 equal to 1 by a to the power 1 to দিয়া নাছিলে sorry a to the power -1 ৰ ফৰ্মুলাটো আমি কি পাইছিলো 1 by a সংখ্যাটো আমি কি কৰিছিলো লুটি খুৱাই দিছিল আৰু যেহেতু ইয়াত 1 আছে গটিকে
অকল সংখ্যাটো লিখিবলৈ তাৰ ওপৰত টু দি পাৱাৰ 1 টো দিয়া নাছিলে ঠিক আছে কিন্তু আসলতে টু দি পাৱাৰ 1 টো থাকে কিন্তু 1 তুমি সংখ্যা এটাক এবাৰ পূৰণ কৰিলে তো সেই সংখ্যাটোই পাবা হয়নে গতিকে এই 1 টো লিখাৰ একো ভ্যালু নাথাকে গতিকে তাত আমি ফৰ্মুলাটো কি হিচাপে পাইছিলো যে a টু দি পাৱাৰ মাইনাস ইকুৱেল টু 1 by a হয়নে অলপ আগতে মই তোমালোকক বুজাই গৈছিলো এতিয়া চাবা এই ফৰ্মুলাটোত কি হ'ল মই 1 by 2 টো কি ধৰিলো জানানে এটুক একেলগে মই কি ধৰিলো a বুলি ধৰিলো a টু দি পাৱাৰ কি আছে -5 আছে হয় a টু দি পাৱাৰ -5 এতিয়া ফৰ্মুলাটো কি হ'ব জানানে 1 by a টু দি পাৱাৰ 5 ধৰিব পাৰিছা এই মাইনাসটো উঠাবৰ কাৰণে আমি কি কৰিলো জানানে সংখ্যাটোক লুটি খুৱাই দিলো ইয়াৰ যোনটো হৰ আছিল লবলে নিলো লবটো আছিল হৰলে আনিলো ধৰিব পাৰিছা a টু দি পাৱাৰ -5 আছিলে গটিকে 1 by a টু দি পাৱাৰ 5 হৈ গল এই মাইনাসটো অতৰাবলৈ আমি কি কৰিলো সংখ্যাটো লুটি খুৱাই দিলো তেতিয়া ইয়াত কি আহি গল প্লাস চিন আহি গল এটো ফৰ্মুলা তোমালোকে কি হিচাপে মনত ৰাখিব জানানে a টু দি পাৱাৰ -m ইকুৱেল টু 1 by a to the power m m to তাত যিকোনো সংখ্যা হ'ব পাৰে তোমালোকে অকল কিহৰ কাৰণে পাইছিলা -1 ৰ কাৰণে পাইছিলা এতিয়াটো ইয়াত -1 দিয়া নাই -5 দিয়া আছে গতিকে এটো তোমালোকে লিখি লবা তাত তোমালোকে যোগ কৰি লবা ফৰ্মুলাৰ চাৰ্টখনত তোমালোকে যোগ কৰি লবা এটো ফৰ্মুলা m to কি হ'ব পাৰে যিকোনো সংখ্যা হ'ব পাৰে ঠিক আছে ইয়াত অকল আমি -1 ৰ কাৰণে পাইছিলো এতিয়া আমি দিছো -m m to 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 1000 হ'ব পাৰে যিকোনো সংখ্যা হ'ব পাৰে ধৰিব পাৰিছা a to the power -m যেতিয়া থাকিব তেতিয়া আমি কি কৰিম 1 by a কৰিম কৰি পেলাই তাৰ ওপৰত to the power m মাইনাসটো আৰু তাত নাথাকে গতিকে এটো ফৰ্মুলা তোমালোকে ফৰ্মুলাৰ চাৰ্টখনত লিখি লবা গতিকে এটো এতিয়া কি হৈ যাব তোমালোকে গম পাইছা নে ফৰ্মুলা মতে এটো লুটি খুৱাই দিলে কি হৈ যাব 1 টো তললৈ গুছি আহিব 2 টো ওপৰলে গুছি যাব গতিকে 2 by 1 হৈ যাব হয়নে কিন্তু আমি এনেকে লিখো জানো সংখ্যা বিলাকৰ তলত 1 এটা থাকে বুলি তো আমি জানোই কিন্তু এনেকে লিখো জানো নিলিখো গতিকে কি হ'ব তলৰ 1 টো আমি নিলিখো 2 হিচাপে লিখিম আৰু টু দি পাৱাৰ কি হৈ যাব 5 আহি যাব মানে আনসাৰটো কিমান হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 গতিকে আনসাৰটো হৈ যাব 2 ক আমি 5 বাৰ পূৰণ কৰি পোৱা পূৰণফলটো এটো তোমালোকে উলিয়াবা কিমান হয় পূৰণফলটো ঠিক আছে সংখ্যাটো লুটি খোৱাৰ লগে লগে কি হৈ যাব জানানে এই সূচকৰ মাইনাসটো উঠি যাব এটো ফৰ্মুলা তোমালোকে লিখি লবা সো 4 নম্বৰটো কি আছে -4 টু দি পাৱাৰ -2 এতিয়া আমি কি জানো যে সংখ্যাটো লুটি খুৱাই দিব লাগিব এই ভিতৰত থকাটোলে মন নকৰিবা বাহিৰত কি আছে টু দি পাৱাৰ -2 আছে আমি কি পাইছিলো a টু দি পাৱাৰ -m ইকুৱেল টু 1 by a টু দি পাৱাৰ m গতিকে আমি a বুলি ইয়াত কাক ধৰিম জানানে -4 টোক আমি a বুলি ধৰিম গতিকে a টু দি পাৱাৰ কি আছে জানানে -2 এতিয়া আমাৰ আনসাৰটো কি হৈ যাব 1 by a টু দি পাৱাৰ 2 হয় ধৰিব পাৰিছা গতিকে এতিয়া আমাৰ আনসাৰটো কি হ'ব সোৱা 1 by a যদি আমি কৰো a -4 1 by a কৰিলে 1 by -4 টু দি পাৱাৰ 2 গতিকে ইয়াত কি পূৰণ হ'ব -4 1 by -4 into 1 by -4 কিমান হৈ যাব 4 4 গুণ 16 হৈ যাব নে আগত প্লাস চিন আহিব কিন্তু আমি প্লাস চিনটো নিদো -m এনিছে কি হৈ যাব প্লাস গতিকে আনসাৰ কিমান হৈ যাব আমাৰ 1 by 16 ধৰিব পাৰিছা ইয়াক আমি a বুলি ধৰিলো a টু দি পাৱাৰ -2 আছিল গতিকে ফৰ্মুলা মতে হৈ গল 1 by a টু দি পাৱাৰ 2 গতিকে 1 by a কৰতে কিমান হৈ গল 1 by -4 into 1 by -4 দুটা পূৰণ কৰি আমি কিমান পালো 1 by 16 -m এনিছে হৈ গল প্লাস গতিকে ফৰ্মুলাটো কেনেকে তোমালোকে ইউজ কৰিব লাগিব গম পাইছা Question number 1 or আমি গুটেকিটা solve কৰিলো already এতিয়া next classত আমি question number 2 পৰা start কৰিম তোমালোকে নিজে তো চেষ্টা কৰিবা যোনখিনি মই ফৰ্মুলা দিছো তাৰ পৰা তোমালোকে solve কৰিব পাৰা নেকি নিজে নিজে চেষ্টা কৰিবা next classত মই কি কৰিম তোমালোকক question number 2 পৰা solve কৰি যাম ঠিক আছে গতিকে আজিলৈ মই ইমানতে সামৰিছো ধন্যবাদ